কৃষি সঞ্চালকালয় এৰিব নিবিচাৰে এগৰাকী বিষয়া। বছৰ বছৰ ধৰি মুখ্য কাৰ্যালয়ত বাহৰ পাতি লৈছে বিষয়াগৰাকীয়ে। আমি শুনাম জীৱন কৃষ্ণ বিশ্বাসৰ জীৱনী। বিতৰ্কৰ আন এটা নাম হৈছে কৃষি বিভাগ। নানা দুৰ্নীতি অনিয়মৰ ভূস্বৰ্গ হৈ পৰিছে কৃষি বিভাগ। সেই কৃষি বিভাগ এতিয়া পুনৰ এক বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। এগৰাকী বিষয়াৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে কৃষি বিভাগ। কৃষি বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ প্ৰতি অপাৰ মোহ এজন বিষয়াৰ। নাম জীৱন কৃষ্ণ বিশ্বাস। কিহৰ মোহৰ বাবে কৃষি বিভাগৰ পৰিসংখ্যা বিষয়াজনে কৃষি সঞ্চালকৰ কাৰ্যালয় এৰিব নিবিচাৰে তাৰ আঁৰৰ ৰহস্য হয়তো বুজিবলৈ বাকী নাই। নোকোৱাকৈ কিছুমান কথা বুজিব পাৰি। জীৱন কৃষ্ণ বিশ্বাস নামৰ এগৰাকী বিষয়াই সঞ্চালকৰ কাৰ্যালয় এৰিব নিবিচৰাৰ কাৰণনো আপুনি মই বুজাৰ দৰেই কাহিনী। অন্যথা এজন বিষয়াই বছৰ বছৰ ধৰি একেটা কাৰ্যালয়ত কাম কৰি থকাত কোনো যুক্তি থাকিব নোৱাৰে। কৃষি সঞ্চালকৰ কাৰ্যালয়ত জীৱন কৃষ্ণ বিশ্বাসতকৈও যোগ্য বহু বিষয়া আছে, কিন্তু বিশেষ চক্ৰই বিশ্বাসৰ বাহিৰে আন কোনো বিষয়াৰ প্ৰৱেশ ঘটিব নিদিয়ে। শুনক আৰটি কৰ্মী দিলীপ নাথৰ মুখেৰে। অসমৰ কৃষি বিভাগত পৰিসংখ্যা বিভাগৰ গুৱাহাটী খানাপাৰাৰ যি মুখ্য কাৰ্যালয় আছে কৃষি ভৱনত, সেই কৃষি সঞ্চালকৰ কাৰ্যালয়ত এজন কৰ্মচাৰী আছে যিজনৰ নাম হ'ল জীৱন কৃষ্ণ বিশ্বাস। পৰিসংখ্যা বিভাগৰ এজন কৰ্মচাৰী। যে তেওঁৰ হাতত কি যাদু আছে আমি নাজানো। আজি বছৰ বছৰ ধৰি প্ৰায় 18-19 বছৰ ধৰি গুৱাহাটীৰ যি ডাইৰেক্টৰ অফিচ আছে, কৃষি সঞ্চালকৰ কাৰ্যালয় আছে, তাতে তেওঁ কৰ্মৰত। কিন্তু আচৰিত কথাটো হ'ল যে তেখেতক বছৰকত 3-4 বাৰকৈ বদলি কৰা হয়। এই মোৰ হাতত তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত তেখেতৰ গোটেই অৰ্ডাৰবোৰ আছে। জইণ্ট ছেক্ৰেটাৰী পা বুলি গোটেই তেওঁক অদলি বদলি কৰে। কিন্তু তেওঁ কাক ক'ত কেনেকৈ কি মেনেজ কৰি লৈ পেলাই আকৌ এসপ্তাহো নাথাকে। উদাহৰণ দিছোঁ, শোণিতপুৰ জিলালৈ বদলি কৰিলে, তাত এসপ্তাহো নাথাকিল। নগাঁও জিলালৈ বদলি কৰিলে, তাত এসপ্তাহো নাথাকিল। ঘূৰি পকি গৈ তেওঁ গুৱাহাটীৰ সঞ্চালকৰ কাৰ্যালয়ত, কৃষি বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত পৰিসংখ্যা বিভাগৰ দায়িত্বত গৈ তেওঁ লয়। তেওঁ কিন্তু এটা গুণ আছে, তেওঁ চৰকাৰী কৰ্মচাৰীয়ে কিমান ভাল পায় এইটো পিছৰ কথা, কিন্তু অসমৰ কৃষি বিভাগত যিয়ে আজি অসমৰ কৃষকক লুণ্ঠন কৰি যিয়ে যোগান ধৰি আছে কৃষি ঠিকাদাৰসকল, সকলো নহয়, তাৰ ভিতৰত বহুত কেইজন ঠিকাদাৰৰ বুকুৰ কুটুম কিন্তু জীৱন কৃষ্ণ বিশ্বাস। তেখেতক ৰাখিবৰ কাৰণে যিকোনো প্ৰকাৰে জীৱন কৃষ্ণ বিশ্বাসক গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত খানাপাৰাত ৰাখিবৰ কাৰণে, কৃষি ভৱনত ৰাখিবৰ কাৰণেই ঠিকাদাৰসকলে উঠি পৰি লাগি আজিৰ তাৰিখলৈকে কিন্তু তেওঁক 15 দিন 20 দিনৰ কাৰণে বদলি হৈ গ'লেও ঘূৰি পকি আহি আকৌ কৃষি সঞ্চালকৰ কাৰ্যালয়ত পৰিসংখ্যা বিভাগতে তেওঁক দায়িত্ব অৰ্পণ কৰে। এতিয়া কথাটো হ'ল, মাননীয় মুখ্যমন্ত্ৰীদেৱৰ এটা নিৰ্দেশ আছে যে মুখ্যমন্ত্ৰীদেৱে কৈছে যে 3 বছৰৰ ভিতৰত এজন যদি কৰ্মচাৰী তেওঁক ট্ৰেন্সফাৰ কৰিব লগা হয় তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ কিন্তু অনুমোদন লাগে। এতিয়া আচৰিত কথাটো হ'ল, মাননীয় মুখ্যমন্ত্ৰীৰ সেই অৰ্ডাৰটো কিন্তু জীৱন কৃষ্ণ বিশ্বাসৰ লগত নেখাতে। তেওঁ কাক ক'ত কেনেকৈ কি মেনেজ কৰে আমি নাজানো। তেখেতক কিন্তু বছৰকত 4-5 বাৰকৈ বদলি হয়, আকৌ ঘূৰি আহি পেলাই কৃষি সঞ্চালকৰ দায়িত্বত থাকি, তেওঁ কৃষি সঞ্চালকৰ অফিচত থাকি ঠিকাদাৰৰ বুকুৰ কুটুম হৈ আজি অসমৰ কৃষকক লুণ্ঠন কৰা, কৃষি বীজ যোগান, কৃষি সাৰ, এই গোটেই আঁচনি ড্ৰয়িং প্লেন এষ্টিমেট তৈয়াৰ কৰা মানুহজনে হৈছে জীৱন কৃষ্ণ বিশ্বাস। গতিকে তেখেতক মাননীয় মুখ্যমন্ত্ৰীদেৱে কি ব্যৱস্থা গ্ৰহণ কৰে এই বাতৰিটো পৰিৱেশন কৰাৰ পিছত মই মুখ্যমন্ত্ৰীক সকলো নথি পত্ৰ দাখিল কৰিম। আমি আশা কৰিছোঁ এজন কৰ্মচাৰীয়ে যদি 3 বছৰৰ পিছত চৰকাৰী কাৰ্যালয় এৰি বেলেগ ঠাইলৈ যাব লাগে, কিন্তু জীৱন কৃষ্ণ বিশ্বাসক কিন্তু আকৌ সেই নিয়মটোৱে নেমানে। কিন্তু তেওঁ আকৌ ব্যতিক্ৰম, তেওঁক বদলি কৰিলেও আকৌ ঘূৰি আহি পেলাই আকৌ গুৱাহাটী খানাপাৰা অফিচতে আহি আকৌ তেওঁ সেই চকীখনতে আকৌ পায়। কিন্তু তেওঁ এনেকুৱা যাদু কি আছে যে তেওঁক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতেও তেওঁক কিন্তু লৰাব নোৱাৰে। গতিকে কৃষিমন্ত্ৰী মহোদয় অতুল বৰা ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে জীৱন কৃষ্ণ বিশ্বাসক কি গুণৰ কাৰণে আজি বছৰ বছৰ ধৰি তেখেতক ৰখা হৈছে। তেখেত এনেকুৱা এজন মানুহ, আমি পৰৱৰ্তী সময়ত আমি এই গোটেই বিষয়টো
অসমৰ ৰাইজক জনাবলৈ চেষ্টা কৰিম। তেওঁ বহুকেইখন বাছ আৰু ট্ৰাকৰ মালিক। তেওঁ কি গুণ আছে নাজানো, ভাবিব নোৱাৰাকৈ তেওঁৰ ধন সম্পত্তি গঢ়িছে। তেওঁৰ হাতত কি গুণ আছে নাজানো, তেওঁ বহুকেইখন ট্ৰাক আৰু বাছৰ মালিক হৈ বৰ্তমান আছে। পৰৱৰ্তী সময়ত তেওঁৰ গাড়ীৰ নাম্বাৰ পৰ্যন্ত মই ৰাজহুৱা কৰিম। যে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে কি কাৰণত জীৱন কৃষ্ণ বিশ্বাসক আপোনাৰ অৰ্ডাৰটো মতে তেওঁ বদলি কৰিব নোৱাৰে, আৰু যদি কৰে তেওঁ পুনৰ আকৌ কেনেকৈ সঞ্চালক কাৰ্যালয়লৈ ঘূৰি আহে। গতিকে নিশ্চয় ইয়াত কিবা এটা ডাঙৰ ৰহস্য আছে। এই ৰহস্যটো উদ্ঘাটন কৰিব লাগে, আৰু জীৱন কৃষ্ণ বিশ্বাসক পৰিসংখ্যা বিভাগৰ এজন কৰ্মচাৰীয়ে কেনেকৈ বহুকেইখন বাছ ট্ৰাকৰ মালিক হৈছে তাৰো তদন্ত হ'ব লাগে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।